জব ইনফৰমেশ্যন এটা নতুন ভিডিঅ'ৰ সৈতে এই চেনেলটোলৈ সকলোকে স্বাগতম জনালো। তো আজি এই ভিডিঅ'টোৰ জৰিয়তে এটা জবৰ বিষয়ে আলোচনা কৰিবলৈ ওলালো। কি জব, কিমান পোষ্ট আছে, কেনেদৰে আবেদন কৰিব আদি সকলোখিনি কথাই আলোচনা কৰা হ'ব আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰক, কাৰণ এই চেনেলটো নতুনকৈ জব ৰিলেটেড ভিডিঅ' দিয়াৰ উদ্দেশ্যে বনোৱা হৈছে। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি এই নতুন চেনেলটো যাতে আগুৱাই যোৱাত সহায় হয় তাৰ বাবে ছাবস্ক্ৰাইব কৰে যেন। তো আজি যিটো বিভাগৰ পৰা পদ খালী হৈছে সেই বিভাগটো হৈছে চৰাইদেউ জুডিচিয়াৰী ৰিক্ৰুটমেণ্ট 2024, য'ত মাত্ৰ দুটাই ড্ৰাইভাৰ পদৰ বাবে পোষ্ট খোল খাইছে। যদিও দুটা ড্ৰাইভাৰ পদ হয়, যদি আপোনাৰ কোৱালিফিকেশ্যন বা আবেদন কৰা সকলোখিনি অৰ্হতা মিলে তেনেহ'লে আবেদন নকৰাকৈ নাথাকিব। এই পদটোত আবেদন কৰা শেষ দিনটো হৈছে 7 জুন 2024, য'ত ড্ৰাইভাৰ পদৰ বাবে দুটা ড্ৰাইভাৰ পদ খোল খাইছে, য'ত আছে ইউআৰৰ বাবে এটা, হৈছে চিফ জুডিচিয়েল মেজিষ্ট্ৰেট চৰাইদেউ, য'ত ড্ৰাইভাৰ পদ খোল খাইছে এটা। যদিও এটা ড্ৰাইভাৰ পদ হয়, যদিও আপোনাৰ অৰ্হতা মিলে বা আবেদন কৰিবলৈ সকলো কোৱালিফিকেশ্যন মিলে তেনেহ'লে আবেদন নকৰাকৈ নাথাকিব। য'ত এটা ড্ৰাইভাৰ পদ খোল খাইছে, যিটো আনৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিব। এই পদটোৰ দৰমহাৰ কথা চাবলৈ গ'লে 14,000ৰ পৰা ষ্টাৰ্টিং হৈ 60,500 টকালৈ, লগতে গ্ৰেড পে 5,200 টকা। তো এই পদটোত আবেদন কৰিবলৈ পোনপ্ৰথমে আপোনাক এখন ৰেজিষ্ট্ৰেশ্যন ইমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট থাকিব লাগিব। লগতে আপুনি এজন ভাৰতীয় নাগৰিক হ'ব লাগিব। এই পদটোৰ বয়সৰ সীমা হ'ল 18 বছৰৰ পৰা আৰম্ভ হৈ 40 বছৰৰ কেণ্ডিডেটসকলে এই পদটোত আবেদন কৰিব পাৰিব। লগতে কিছুমান কেটেগৰী বিশেষে ইয়াৰ বয়সৰ ৰেহাই দিয়া আছে। যেনে যিসকল ST কেণ্ডিডেট আছে তেওঁলোকে 45 বছৰলৈ এই পদটোত আবেদন কৰিব পাৰিব। লগতে যিসকল OBC আৰু NOBC কেণ্ডিডেট আছে তেওঁলোকে 43 বছৰলৈ এই পদটোত আবেদন কৰিব পাৰিব। শিক্ষাগত অৰ্হতাৰ কথা ক'বলৈ গ'লে এই পদটোৰ বাবে আপোনাক মিনিমাম 8 পাছ কৰা হ'ব লাগিব। লগতে আপোনাৰ LMB বা চাৰিচকীয়া বাহন চলোৱাৰ নথিপত্ৰ থাকিব লাগিব, যিখন হৈছে 5 বছৰ আগতে বনোৱা বা পুৰণি হ'ব লাগিব। তো এই পদটোত কেনেকৈ আবেদন কৰিব? তো এই পদটোত আবেদন কৰিবলৈ হ'লে আপুনি পোষ্ট অফিচৰ যোগেদি আবেদন কৰিব লাগিব। পোনপ্ৰথমে আপোনাক এখন আছাম গেজেটৰ ষ্টেণ্ডাৰ্ড ফৰ্মৰ প্ৰয়োজন হ'ব, যিখন আপুনি প্ৰতিখন অনলাইন দোকানতে পাই যাব। সেই ষ্টেণ্ডাৰ্ড ফৰ্মখন ফিল আপ কৰি তাত আপোনাৰ সকলো এডুকেশ্যনেল কোৱালিফিকেশ্যন থকা চাৰ্টিফিকেটখিনি ফটোষ্টেট কৰি গাঁঠি সকলো ধৰণৰ নথিপত্ৰ, পাছপোৰ্ট চাইজ ফটো আদি সকলো ধৰণৰ এজ প্ৰুফ, এডুকেশ্যন কোৱালিফিকেশ্যন, ইমপ্লয়মেণ্ট এক্সচেঞ্জ, LMB, এই চাৰিচকীয়া বাহন চলোৱাৰ নথিপত্ৰ আদি সকলোখিনি গাঁঠি এই তলত থকা অফিচ অৱ দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট চৰাইদেউ, পোষ্ট অফিচ সোণাৰী, পিন নং 785690 আছাম, এই এড্ৰেছটোলৈ পোষ্ট অফিচৰ যোগেদি আপুনি পঠাব লাগিব। তো যিসকল ব্যক্তিয়ে আবেদন কৰিবলৈ ইণ্টাৰেষ্ট আৰু তেওঁৰ যোগ্যতা মিলিছে তেওঁলোকে এই পদটোৰ বাবে অফলাইন মাধ্যমেৰে আবেদন কৰিব পাৰে। তো আজিৰ ভিডিঅ'টো আছিল ইমানখিনিলৈ।